হেল্ল' গুড মৰ্ণিং মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ। বৰ্তমান মোৰো ভাল আৰু আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এখন ধুনীয়া ঠাইলৈ যাবলৈ ওলাইছোঁ। গৈ আপোনালোকক দেখুৱাম ঠাইখিনি। চাই থাকিব শেষলৈকে ভিডিঅ'টো, আৰু চাই ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব। এতিয়া ঘৰৰ পৰা ওলালোঁ, গৈ আছোঁ, দেখুৱাই থাকিম আপোনালোকক। গৈ চাই থাকিব। এজনীৰ লগত এতিয়া গুৱাহাটীলৈ যাব ওলালোঁ। গাড়ী ৰখি আছোঁ মেইন ৰোডত। ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। আজি মই ভূপেন হাজৰিকাৰ দেৱৰ ঠাইখিনিলৈ আহি পালোঁ। মোৰ লগৰজনীৰ লগত আহিছোঁ। এই দেখিছে কি সুন্দৰ গছ গছনিৰে ফুলেৰে মনোমোহা কৰি ৰাখিছে চাৰিওকাষে। আৰু তেখেতৰ গীত মাত শুনাই ৰাখিছে এই পাৰ্কত, শুনি বহুত ভাল লাগিছে। তেখেতক মূৰ্তিৰে সজাই ধুনীয়াকৈ স্মৰণ কৰি ৰাখিছে। তেখেতক প্ৰণাম জনাইছোঁ। ভাৰতবৰ্ষ অসমৰ জনপ্ৰিয় শিল্পী তেখেত, আৰু আমাৰ মাজৰ পৰা তেখেত বিদায় ল'লে। বিদায় লৈছে যদিও মানুহৰ হৃদয়ে হৃদয়ে গীত মাত কথা শুনি সকলো হৃদয়ত জাগি আছে। ডক্টৰ ভূপেন হাজৰিকা দেৱক কি সুন্দৰকৈ মূৰ্তি বনাই ৰাখিছে। আৰু আজি আহিম আহিম বুলি নাম কৰিছোঁ। আমাকো যাতে স্বৰ্গবাসী হৈ আশীৰ্বাদ দিয়ে যেন ডক্টৰ ভূপেন হাজৰিকা। তেখেত বহুত জনপ্ৰিয় শিল্পী আছিলে। আমাৰ মাজৰ পৰা বিদায় ল'লে যদিও মানুহৰ হৃদয়ে হৃদয়ে গান কথাবোৰ বহুত জাগি আছে। আৰু এতিয়া ইফালে অলপ সোমাই আছোঁ, দেখুৱাই আছোঁ আপোনালোকক কি সুন্দৰ পৰিৱেশ। আহিম আহিম বুলি আহি আজি সোমালোঁ। আহি খুবেই ভাল লাগিছে। আজি মই তেখেতৰ গানকে অলপ শুনাব বিচাৰিছোঁ। খুবেই ভাল লাগে। মানুহে মানুহৰ বাবে যদিহে সকলোৱে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে সকলোৱে ভাবে, অকণি সহানুভূতি। এতিয়া ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰত থকা হলটোত সোমাই দেখা পালোঁ যে তেখেতৰ শৈশৱকালৰে পৰা জীৱনৰ শেষ মুহূৰ্তলৈ অতিবাহিত কৰা সময়খিনি ফটোকেট কৰি হলটোত সুন্দৰকৈ সজাই ৰাখিছে। সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগা।
ল'লে বিদায় লৈছোঁ যদিও মানুহৰ হৃদয়ে হৃদয়ে গীত কথা সকলোখিনি জাগি আছে আৰু মই আজি প্ৰণাম কৰিছোঁ আমাক আশীৰ্বাদ আমি দুজনী একেলগে ডক্টৰ ভূপেন হাজৰিকা পাৰ্কলৈ আহি খুব ভাল লাগিলে আৰু আহি দেখিলোঁ গোটেই চাৰিওকাষে ফুলেৰে মনোমোহা কৰি ৰাখিছে আৰু ডক্টৰ ভূপেন হাজৰিকা মূৰ্তিৰে সজাই ধুনীয়াকৈ স্মৰণ কৰি ৰাখিছে। আৰু আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰলৈ আহি বৰ ভাল লাগিলে। পাৰিলে আপোনালোকে আহিব, ভাল লাগিব। গতিকে আহিবলগীয়া ভিডিঅ'টোত পুনৰ লগ পাম। ধন্যবাদ, থেংক ইউ, বাই বাই।